আচলতে আমি সামাজিক মাধ্যমত পোৱা দেখিবলৈ পালোঁ যে তিনিজন যুৱকে হাত ভৰি বান্ধি অতি নিৰ্মমভাৱে প্ৰহাৰ কৰিছে আৰু আইন হাতত তোলাত পৰিলক্ষিত হৈছে। আৰু পাছত আমি গম পালোঁ যে শিশুকেইজন কিবা চুৰি কাৰ্যালয়ত জড়িত। ঠিকে আছে, চুৰি কাৰ্যত জড়িত আছিল, তেখেতসকলে আইনৰ কাষ চাপিব লাগিছিল, কিন্তু আইনৰ কাষ নাচাপি এনেধৰণে মৰেল পুলিচগিৰি কৰি তেখেতে যিধৰণে মাৰপিট কৰিলে সেয়া দুৰ্ভাগ্যজনক কথা। আৰু সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত সামাজিক লগত জড়িত ওতঃপ্ৰোতভাৱে জড়িত বিভিন্ন ৰাইজে ইয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যদি সেই শিশুগৰাকী যদি মৃত্যু হ'লহেঁতেন বা তাত অপ্ৰীতিকৰ ঘটনা সৃষ্টি হ'লহেঁতেন, তাৰ দায়িত্ব কোনে ল'লেহেঁতেন? ঠিক আছে, শিশুকেইজনে ভুল কৰিছে, তেখেতৰ এফআইআৰ দি তেখেতৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পৰা আইনৰ হাতত শক্তি আছে, কিন্তু তেখেত নকৈ তেখেতসকলে কি কৰিছে, কেৱল মাত্ৰ নিজে মৰেল পুলিচগিৰি কৰি আইন হাতত তুলি লৈ পিনি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে। গতিকে ইয়াত দুৰ্ভাগ্যজনক লজ্জাজনক কথা। সেয়ে আমি অসম জাতীয়তাবাদী যুৱ পৰিষদে এফআইআৰ দিছোঁ আৰু এফআইআৰ দিয়াৰ লগে লগে তিনিজনক আটক কৰিছে। আটক কৰি পিনি এতিয়া তেখেতক মেডিকেলত নিছিল গম পাইছোঁ। গতিকে আমি আৰক্ষীক অনুৰোধ জনাইছোঁ এই তিনিজনৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু ইয়াৰ লগত জড়িত প্ৰত্যেকজন বিষয়াক শাস্তি প্ৰদান কৰিব লাগিব। লগতে আৰু এটা কথা ক'ব লাগিব যে শিশুসকলৰ সুৰক্ষাৰ কাৰণে সংহতি শিশু কল্যাণ পৰিষদ বুলি এটা বিভাগ আছে। এই ব্যাগুম বিভাগটো আচলতে ক'ত থাকে? এই বিভাগটোৰ কাম কি? এই বিভাগটোৱে অকল মাত্ৰ কাৰ্যালয়ত বহি পিনে এচি হাৱা খাই থাকে নেকি? আমি বিভিন্ন সময়ত তেখেতৰ অনুৰোধ জনাওঁ, দাবী জনাওঁ যে খেলমাটি অঞ্চলত এনেকুৱা ধৰণৰ সৰু সৰু শিশুসকলে চুৰি কাৰ্যালয়ত জড়িত হৈছে, নিচাযুক্ত খাদ্য বা দ্ৰব্য সামগ্ৰী ল'বলৈ হৈছে, তেখেতসকল ব্যৱস্থা গ্ৰহণ কৰক। কিন্তু তেখেতসকলে কেৱল মাত্ৰ হয় কৰিম বা এনেকুৱা ধৰণৰ কথা কৈয়ে হাত সাৰি থাকে। গতিকে তেখেতসকলেও যাতে চকুৰ পৰা টোপনি পৰা সাৰ পায় আৰু মুখ্যমন্ত্ৰীয়ে এই বিভাগটোক যাতে অকণমান জাগ্ৰত কৰিবলৈ শক্তিশালী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু ইয়াৰ লগত জড়িত প্ৰত্যেকজন বিষয়াক উচিত কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।